দেৰগাঁও চহৰস্থিত এটি সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰগতি মহিলা সমিতিৰ উদ্যোগত অসমীয়া ৰাইজৰ হিয়াৰ দাপোন জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আয়োজন কৰে এটি বিশেষ অনুষ্ঠান জুবিনদাৰ লগত এপলগ। নমস্কাৰ, আজি আমি আমাৰ হিয়াৰ দাপোন আমাৰ অতি মৰমৰ জুবিন গাৰ্গ দেৱৰ যি আমি জন্মদিন, সেই জন্মদিন যদিও জন্মদিন খুব আনন্দৰ, কিন্তু হ'লেও আমাৰ মাজত তেখেত যেতিয়া নাই, গতিকে আমাৰ আনন্দৰ দিনটো আজি অকণমান হতাশা বা দুখ বেদনাত পৰিণত হৈছে। তথাপিতো আমি আমাৰ প্ৰগতি মহিলা সমিতিৰ পৰিয়ালৰ পৰা আমি জুবিন গাৰ্গৰ সৈতে এপলগ বুলি আমি এই সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। যদিও আমাৰ মনত দুখ, তথাপিতো আমি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ, তেওঁৰ জন্মদিন পালনৰ আয়োজন কৰিছোঁ। আৰু আজি এই মুহূৰ্তত মই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। মই এটি মোৰ স্বৰচিত কবিতাৰে মই তাকে আপোনালোকক আজি আগবঢ়াইছোঁ। তুমিবিহীন অনুভৱ। আমাৰ হৃদয়ৰ স্পন্দন, প্ৰাণৰ কম্পন, আজি আমি বাকৰুদ্ধ আৰু তুমি শ্বাসৰুদ্ধ। অনুভৱৰ বেদনাবোৰে, বিশ্বাস হেৰুৱাৰ তাৰণাবোৰে মন প্ৰাণ দৃঢ় কৰি তোলে। অস্থিৰ মনৰ সুস্থিৰ অনুভৱবোৰ হৃদয়ৰ নিভৃত কোণলৈ শিপাই যায়। তুমি থাকিবা আমাৰ হৃদয়ৰ মণিকোঠাত শেষ উশাহলৈকে। তুমিবিহীন মুহূৰ্তৰ কথা ভাবিলেই বুকুখন বৰকৈ বিষায়। প্ৰতিজনৰ মনে প্ৰাণে জীপাল হৈ থাকিবা। তুমি যে নহয় মাথো তুমি আমাৰ উশাহ অনুভৱৰ নিজৰা। হৃদয়ৰ কোণত তুমি আমাৰ প্ৰাণৰ মমতা। আজিয়েই তোমাক কৈ থওঁ, এতিয়া তুমি আৰু নহবা ইমান দৰদী। বিশ্বাস ৰাখিব নোৱাৰাজনক লৈ লভিবা জানো সন্তুষ্টি? নাই, কেতিয়াও নকৰিবা ক্ষমা, নহ'লে অভিধানত বিচাৰি নাপাবা সংজ্ঞা যে ক্ষমাৰ। চকুৰ আগত মাথো ভাহি ফুৰিছে সেই প্ৰতিচ্ছবিৰ স্মৃতিবোৰ। তুমি আকৌ আহিবা, ৰৈ থাকিম আশাৰে, অতি হেঁপাহেৰে, ৰিণি দেখালৈকে চাই ৰ'ম তোমাৰ অনুভৱবোৰ বুকুত বান্ধি। তোমাক হেৰুৱাৰ বেদনাই দিছে কেৱল মৌনতাৰ কোলাহল। সজীৱ হৈ থাকিবা আমাৰ দেহ মন প্ৰাণত। আমি জীয়াই ৰাখিম তোমাক যুগ যুগান্তৰলৈ, অনুজ আৰু আমাৰ আদৰ্শ হয়। আজি এই প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে মই আগবঢ়ালোঁ এই স্বৰচিত অনুভৱখিনি। ধন্যবাদ। উক্ত সাংস্কৃতিক অনুষ্ঠানটিত দেৰগাঁও চহৰৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত আছিল। নমস্কাৰ। ঈশ্বৰ পুত্ৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ আজি উপজা দিন। যোৱা বছৰলৈকে আমি যিখিনি উলহ মালহেৰে তেখেতৰ জন্মদিন আয়োজন কৰিছিলোঁ, এই বছৰ তেনেকুৱা একো উলহ মালহ নাই। তথাপিও তেখেতৰ জন্মদিন আমি উদযাপন নকৰাকৈ থাকিব নোৱাৰোঁ। সেইবাবে তেখেতৰ উপজা দিনত তেখেতলৈ শুভকামনা জনাই মই এটি তেখেতৰে সৃষ্ট কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। মেটামৰফচিছ। মই যদি ঈশ্বৰ হ'লোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোঁহেঁতেন। নতুনকৈ সৃষ্টি কৰিলোঁহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন। দিলোঁহেঁতেন এটা মস্তিষ্ক, যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে, যি মস্তিষ্কত দৌৰিব অনুভূতি, আৱেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ ঘোঁৰা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ন সূত্ৰ। দিলোঁহেঁতেন আৰু এজুৰি হাই পাৱাৰ চকু, যাৰ মাজেদি সকলো বস্তু দৃশ্যমান, আৰু দিলোঁহেঁতেন এক্সট্ৰা দুখনি কাণ। ধন্যবাদ। উক্ত অনুষ্ঠানতে উপস্থিত সকলোকে এটি গছপুলি প্ৰদান কৰি প্ৰয়াত জুবিন গাৰ্গৰ জন্মদিনটি উদযাপন কৰা হয়। প্ৰগতি মহিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটি সফলভাৱে সামৰণি হোৱাত উদ্যোক্তাসকলে উপস্থিত সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰিছে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।